নমস্কাৰ, মই এটা নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বৰমাহঁতৰ লখিমী দিয়াৰ কাৰণে ভাত খাব মাতিলে। পিঠা দিয়ে নেকি? বৰমা লখিমী কেনেকৈ দিছে তাকে অলপ দেখাইছোঁ। সেই বস্তুবিলাক লৈ বৰমা ওলাইছে আৰু ভঁৰালৰ লগত উঠিম বুলি। এইজনী আমাৰ পোৱালীজনী শুই থাকিলে। গধূলি লখিমী দিয়ে বৰমাই ভঁৰালত, আৰু ৰাতিপুৱা পিঠাখিনি ওলাই মেলি আকৌ বনাই মেলি চবকে খুৱায়। আৰু আপোনালোকৰ কাৰ ঘৰত মানুহ বিহুৰ দিনা লখিমী দিয়া হয় ভঁৰালত, কমেণ্ট কৰি জনাবচোন। আমাৰ দিয়া নহয়, কিন্তু আমাৰ বৰমাই দিয়ে বাৰু লখিমী। পিছদিনা খাবলৈ মাতে। তাৰপাছত লখিমী দি মেলি বৌৱে ভাত বনাইছে। ওচৰৰ অমল দুটা আহিলে গান দুটামান গাবলৈ কৈছোঁ। মৰম লগাই শুনা সমনীয়া, আজি মই গীতে গাম কুহিমাৰ কাহিনী। কুহিমা আছিলে শুকানী গাঁৱৰে, কুহিমা এজনী মগজিয়াল ছোৱালী। BA পাছ কৰি ঘৰতে আছিলে, দেহিয়ে কুহিমা চাকৰিৰ কাৰণে ভাগ্যতে নাছিলে। লগৰ সমনীয়াই কুহিমা মৰাণক লাইনালৈ মাতি আনিছিলে। আধাৰে ৰাস্তাতে গাড়ীখন পুলিচে ৰাখিলে। লগৰ সমনীয়াই অত্যাচাৰ কাৰণে কুহিমা মৰাণে জাপে দি মৰিলে। দেহিয়ে কুহিমা জীৱনটো কৰিলে। মাজনী কলে তোমাৰ ওলাব, মাজনী দুগালে চকু পানী। মাজনী সি মাতকৈ থাকোতে চিনাবদাৰ ৰখোতে এটেকুলি কান্দিছিল অতীতৰ সুৰেৰে। 1962 চন চীনাই কৰে আক্ৰমণ, 1962 চন চীনাই কৰে আক্ৰমণ। নিদিও আমি দেহি ঐ আমাৰ সোণৰ অসমখন। মাজনী 1980 চন, মাজনী ভাষা যিটো আন্দোলন। কান্দিবই পাই এতিয়া। মাজনী 1980 চন, মাজনী ভাষা যিটো আন্দোলন। মাজনী কলে তোমাৰ ওলাব, মাজনী দুগালে চকু পানী, দুগালে চকু পানী বৈ। মৰম মোৰো ভাইটি আছিলে, মোৰো ভাইটি আছিলে, দুলীয়াজানৰ আন্দোলনত গুলি কৰি মাৰিলে। প্ৰথম গুলি মাৰোতে মা বুলি ঐ মাতিলে, মা বুলি ঐ মাতিলে। দ্বিতীয় গুলি মাৰোতে তাই জয়াই অসম বুলিলে। নেপাই ভনী ঠগিব, প্ৰবঞ্চনা কৰিব, এজনকৈ ফাঁকি দি আন মৰম যাচিব, আন মৰম তাক ঘিং ঘিং চাক ঘিং। আৰু শুনিবা কাণ পাতি, মাজনী মোৰে দুখৰ কাহিনী। মাজনী কলে তোমাৰ ওলাব, মাজনী দুগালে চকু পানী। সি মাতকৈ থাকোতে চিনাবদাৰ ৰখোতে
টেকুলি কান্দিছিল অতীতৰ সুৰেৰে নিদিও আমি দেহি ঐ আমাৰ সোণৰ অসমখন আমাৰ সোণৰ তাক মৰম নৰাই সজা ভঙা ঘৰ মৰম ভাত খাওঁ কলৰে পাতত মৰম দুখীয়াই বুলি মৰম নিন্দা নকৰিবা মৰম সমাজতো নিদিবা খানো কৰিছিলো মৰম আখানো কৰিছিলো মৰম পকিলে যে গাৰো লম বুলি অলিয়া বতাহে ঐ মৰম দলিয়াই ঐ পেলালে মৰম দলিয়াই ঐ পেলালে মৰম আশা কৰা নিৰখা হ'ল মই সবকে বেলেগে